জীৱন নদীৰ ঢৌৰ দৰে ছন্দবদ্ধ গতি নহয়, জীৱন খহটা পথৰ এক যাত্ৰা। জীৱন মসৃণ গতিৰে গতিশীল কৰিবলৈ আমি অনুশীলন কৰিব লাগিব, ধৈৰ্য, সহ্য আৰু সহিষ্ণুতাৰে। তেতিয়া জীৱন হ'ব কবিতাৰ দৰে ছন্দময়, গীতৰ দৰে সুৰীয়া, নদীৰ দৰে গতিশীল। মোৰ জীৱনলৈ যদি সন্তান এটি আহে, মই কিন্তু সকলোবোৰ সুখ বাদ দি সন্তানক ভাল মানুহ কৰাৰ কামত লাগি যাম। কিন্তু দুৰ্ভাগ্য, সন্তান এটি নাহেই দেখোন। মিষ্টাৰৰ এইবোৰ ভাবিবলৈ অকণ সময় নাই। নামত কেৰাণী, কিন্তু ডেপুটি কমিশ্যনাৰৰ ওপৰত ব্যস্ততা। বিৰক্ত হৈ পৰিছোঁ আৰু সিমান যে একঘামী হৈছে জীৱনটো। আজিকালি টকা পইচা নাথাকিলে সন্তানক ভাল স্কুলতো পঢ়ুৱাব নোৱাৰি। টকাতে ঘূৰিছে ভূমণ্ডল। কাম শেষ আৰু ঝঞ্ঝাল বাঢ়িল। ভাবিছাচোন, টকা অবিহনে জীৱনত আছে কি? এটাই জীৱন। সৎ হৈ কষ্ট কৰি জীৱন পাৰ কৰাতকৈ অসৎ পথৰে ধন ঘটি জীৱনটোক সুখী কৰাটোহে আচল কথা। বাকী বাদ দে সততা চততা। এইয়া মেঘা দেখোন, কেতিয়া আহিলা? এই অলপ আগতে। বাহিৰত যে গাড়ী এখন দেখি আহিছা, মেঘাৰ মিষ্টাৰে দিছে আৰু নিজে চলাইও আহিছে। কেনেকৈ দেখো? আমাৰ ঘৰ পোৱাৰ আগৰ যে মুকলি ঠাইখিনি আছে, তাৰ পৰা হঠাৎ আকাশখনলৈ চকু গ'ল। কাহিখনৰ দৰে ধুনীয়া জন্তুৱে পৃথিৱীলৈ ৰূপালী পোহৰ সিঁচি দিছে। স্নিগ্ধ শীতল। কিছুপৰ ৰৈ চাই আছো, হঠাৎ জানো ক'ৰ পৰা কলা মেঘ এচুৰ পৰা আহি জোনজনী কিলি পেলালে। লগে লগে পৃথিৱী এন্ধাৰ। ময়ো চাই আছো জোনক মেঘে কিমান সময় থাকি ৰাখিব পাৰে। লাহে লাহে বতাহে মেঘবোৰ খেদিবলৈ আৰম্ভ কৰিলে। অলপ পোহৰ হৈ আহিল পৃথিৱীখন, আৰু লাহে লাহে কলা মেঘবোৰ সম্পূৰ্ণকৈ আঁতৰি গৈ আছে। আৰু পৃথিৱীখন পুনৰ উজ্জ্বল হৈ পৰাত জোনবায়ে মিচিকিয়াই হাঁহিছে। সেয়া এন্ধাৰ খেদাৰ আনন্দৰ হাঁহি। সেই জোন আৰু মেঘৰ খেলখন চাই চাই আহি থাকোঁতে আকাশৰ তলত যে গাড়ী এখন আছে মনেই নকৰিলোঁ। কোৱা কোৱা, খবৰ কোৱা। আছো। তই বহ, নালাগে বনাও। চাহ নাখাওঁ নহয়, কথা পাতো ৰহ। কি যে কথা ক, ইমান দিনৰ মূৰত আহিছ। আমাৰ যুধিষ্ঠিৰৰ লগত কথা পাতিছ। ৰ চাহ বনোৱাৰ আগতে বাবাই যে কিবা এটা সুধিছিল, তই সেইটো দেখুৱাই দেগৈ যা। হ'ব দে। বাৰু, বহুদিনৰ মূৰত লগ পালো। কওকচোন, ভালে আছে? মোৰ সদায় ভাল, ভালতো ভাল, বেয়াটো ভাল। শুনা, আমাৰ ঘৰলৈ আগলৈ আহিলে গাড়ীখন লৈ নাহিবাচোন। মানে গাড়ীলৈ অহা মানুহ উভতি যোৱাৰ পিছত আমাৰ ঘৰখনত এখন মৃদু কুৰুক্ষেত্ৰ হয়। মই বুজি পাইছো। আৰু চকুৰে ঢুকি পোৱা দূৰত্বত খোজকাঢ়িলে স্বাস্থ্যও ভালে থাকেহে। বাৰু, আৰু কিবা নতুন খবৰ? হেৰি কৰা, এবাৰ ডক্টৰ বৰাক দেখুৱাইছো আহে, বৰ ভাল ডাক্তৰ। তেওঁৰ বিষয়ে জানিবলৈ আহিছো। দিম, কিয় নিদিম? সকলোৰে ভাল হ'ব লাগে। তেওঁৰ বিষয়ে মই ডিটেইলছ দিম। দেউতা, মায়ে পইচা খোৱাৰ কথা কৈ আছে। মই কোৱা নাছিলো,
সেয়া কুৰুক্ষেত্ৰৰ আৰম্ভণিৰ শংখ বাজিল। পইচা খোৱাৰ ধনী হোৱাৰ মেনিয়া। তুমি ভিতৰলৈ যোৱা। তুমি থাকিলে লাজতে অলপ হ'লেও কুৰুক্ষেত্ৰখন হাম কাটিব। ঠিক আছে বাৰু, মই যোৱাৰ সময়ত ডক্টৰ বৰাৰ এড্ৰেছটো লৈ যাম। বাবা ব'লা আমি ভিতৰলৈ যাওঁ, আহা। তেওঁতো নাজানে মোৰ অস্তিত্ব, তেওঁতো নাজানে মই এটা মৃত জীৱন, তেওঁতো নাজানে জীৱনক কলংকাৰ পিন্ধাবলৈকৈ মানুহ নাঙত হোৱাৰ সাধু। অফিচৰ পৰা সোনকালে আহিবা। কিয়? মোৰ অকলে ভয় লাগে। ভয় কৰিবলগীয়া একো নাই, মোৰ মৰমখিনি আছে নহয় লগত। ব'লা এতিয়া তুমি মোক আগবঢ়াই থবা, ব'লা। তোমাৰ সকলো ঠিকেই আছে, কিন্তু এটা বস্তু অলপ বেছি। কি? সততা। সততাই জীৱনৰ সুখ। তথাপি বেছি। সততাই জীৱন জয় কৰে। অলপ কমাব লাগে। কিয়? সততাই জীৱনে বিচৰাখিনি দিব নোৱাৰে। সততাই সঁচা মৰমো দিব জানে। পদ্মাছ। হেই, নতুন গীতটি সুৰ কৰিছো, শুনিবা দেই। কেনে পালা? ভিতৰত মেকুৰীয়ে কিবা পেলালে। সাৰ পাই গ'লো। দেখো তুমি বিচনাত নাই। ভয় খাই গ'লো। কি হ'ল, কলৈ গ'ল? তুমি ইয়াতে আছা। গা বেয়া নে এনে জোনাক চাইছা? মই পাহৰা নাই তুমি জোনাক চাই ভাল পোৱাৰ কথা। আৰু তুমি কৈছিলা ৰাতিৰ জোনাক গাত সানি কবিতা শুনাৰ কথা।
সেয়া আছিল আমাৰ প্ৰেমৰ সময়ৰ কথা। আৱেগ আছিল, অনুভূতি আছিল, বুজাবুজি আছিল, আৰু আমাৰ ভালপোৱাৰে দমন কৰিব পাৰিছিলোঁ আমাৰ অপ্ৰাপ্তিবোৰ, য'ত জীৱনৰ সুখৰ সংজ্ঞা বিচাৰি আমি হেৰুৱাব খোজা নাছিলোঁ আমাৰ মৰমৰ, আমাৰ ভালপোৱা আকাশখনৰ কথা। কিন্তু আজি আনৰ সুখী সংসাৰবোৰ দেখিলে তোমাৰ কি ধাৰণা হয়? আনৰ সংসাৰৰ সুখ দুখৰ কথা এই গভীৰ ৰাতি নাপাতি। আকৌ সুধিছো, আনৰ সুখী সংসাৰবোৰ দেখিলে তোমাৰ কি ধাৰণা হয়? চোৱা, সুখ বাহিৰৰ পৰা দেখা বস্তুটো নহয়। মই ভাবোঁ তুমি মোক বুজি পোৱা, আৰু মোক বুজি পাই মোক সুখী কৰিবলৈ আগবাঢ়িবা। যিহেতু আমি আমাৰ প্ৰেমৰ সম্পৰ্কক জীয়াই ৰাখিবলৈ সময়ৰ জুই সাক্ষী কৰি জীৱনে জীৱনক সঁপি দিছিলোঁ। তোমাৰ এই নীৰৱতাক মই কি বুলি ভাবিম? এই নীৰৱতা তোমাৰ মোৰ প্ৰতি সহযোগিতা নে গুৰুত্বহীনতা? কোৱা। মই তোমাৰ লগত সুখী আছিলোঁ আৰু আজিও সুখী, কিন্তু জীৱনে বিচৰা সাধাৰণ বাস্তৱ চুই চোৱাৰ ইচ্ছা আৰু হেঁপাহক তুমি পূৰ্ণ কৰিবা বুলি তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ বুকুখনে আশা কৰে। সিদিনা মেঘ আহোঁতে তুমি এনেকুৱা সহজ আৰু সৰল আচৰণ দেখুৱালা যে আমাৰ সংসাৰখনত সুখ ভৰি আছে। অথচ মেঘা যোৱাৰ পিছত তোমাৰ এই গহীন আৰু গভীৰ ৰূপটো দেখি মই ভাবিবলৈ বাধ্য হৈছোঁ যে তুমি মোৰ লগত অভিনয় কৰি দিন নিয়াইছা। জোনবাই জানো কয় ক'লা মেঘ আনক আঁতৰাই দিয়াৰ কথা? কেতিয়াও নকয়, কাৰণ যোনে জানে এই ক'লা মেঘ জোনবাইৰ জীৱনৰ অস্থায়ী আন্ধাৰ, যিটো আজি মোৰ হৈছে। সকলো সময়তে জোন, জোনাক আৰু কবিতাই সুখ নিদিয়ে। মই বুজি পাওঁ, সেয়া প্ৰেমৰ দিনৰহে সুখ। বৈবাহিক জীৱনৰ বাস্তৱতা প্ৰেমৰ আৱেগত সদায় দমন হয়। বজাৰলৈ গ'লে বাবাই যেতিয়া কয় এটা ডাঙৰ খেলনা কিনি দিয়াৰ কথা, তেতিয়া তাক বাজেট নোকোলাই বুলি কৈ তাৰ মনটোৱে ৰং পোৱাৰ পৰা বঞ্চিত কৰোঁ। সেয়া মোৰ বাবে সুখ নহয়। তোমাৰ কথা নাজানো, মইতো তোমাক কাহানিও কোৱা নাই তোমাৰ বেকাৰ ভাই দুজন আৰু মাক খৰচ দিয়া বাদ দি মোক ঘৰ কিনি দিয়া, গাড়ী কিনি দিয়া। বাবা, বাবা, নীৰেণ, বহুদিনৰ মূৰত ফোন কৰিলি? ঘটনাটো তই কেনেকৈ গম পালি? তাকেই ভবাই নাছিলোঁ এনেকুৱা এটা ঘটনা ঘটিব বুলি। বৰ বেয়া দিন আছিল
তই আহিবিচোন কথা পাতিম দে তাৰ চিঞৰটো বৰ অস্বাভাৱিক আছিল নহয়নে বৰ অস্বাভাৱিক আমি ওচৰত থকাহেঁতেন এনেকুৱা নহ'লহেঁতেন চাগে চিঞৰটো এতিয়াও মোৰ কাণত বাজি আছে মই কিছুদিনৰ পৰা দিনৰ পোহৰত ঘৰৰ পৰা ওলোৱা নাই মন কৰিছানে এতিয়াৰ পৰা সন্ধিয়াও নোলাওঁ কেইদিনমান পিছত এইখন ঘৰত চাউলৰ বাবে হাহাকাৰ হ'ব ঘৰ গাড়ী দূৰৰ কথা পিন্ধা কাপোৰখিনি ধুবলৈ এইখন ঘৰত চাৰ্ফৰ অভাৱ হ'ব এইখন ঘৰৰ অস্তিত্ব জীয়াই থকাৰ অস্তিত্ব বাবাক লৈ অনাগত দিনৰ ভৱিষ্যতৰ অস্তিত্ব মোৰ ভাল পোৱাৰ অস্তিত্ব তোমাৰ মোৰ প্ৰেমৰ অস্তিত্ব আবেগৰ অস্তিত্ব বাস্তৱৰ অস্তিত্ব তুমি কৈছিলা আবেগে জীৱনক সুখী কৰিব নোৱাৰে অফিচৰ পইচা খাই ধন ঘটি বাস্তৱক চুব লাগে অট্টালিকা সাজিব লাগে মই এতিয়া একুৰিয়ামৰ মাছৰ দৰে বন্দী বিলাসী গাড়ী কিনিব লাগে নামি দামী স্কুলত সন্তানক পঢ়ুৱাব লাগে চেষ্টা নকৰা নহয় কৰিছিলো তোমাৰ ইচ্ছাক পূৰ্ণতা দিবলৈ মই মোৰ আদৰ্শৰ ওচৰত কম্প্ৰমাইজ কৰিছিলো কিন্তু ঈশ্বৰে মানি নললে মই ছাছপেনশ্যন হলো এতিয়াত সকলো শেষ ক'ত আৰম্ভ কৰো জীৱনৰ সতে জীৱনৰ আলাপ বাবা বাবা কি হৈছে বাবা বাবা কি হৈছে বাবা বাবা কি হৈছে বাবা চোৱাচোন চাও বাবা কি হৈছে বাবা এই বাবা কি হৈছে চোৱাচোন বাবা কি হৈছে তোমাৰ চাও মুখখন খোলাচোন এই হঠাৎ বোমা হ'ল কিয় চাও ভালকৈ মেলি দিয়া বাবা চাও মুখখন চাও বাবা ভালকৈ মেলি দিয়া ইয়াৰ ডিঙিত চোন এটা মুদ্ৰা কি চাও বাবা নাকান্দিবাচোন ৰবা ইয়াক ওলোটা কৰি দিব লাগিব চাও বাবা চাও ৰবা চাও উলিয়াই দিয়া বাবা তুমি পইচাটো কিয় খাইছিলা
মায়ে দেখোন পইচা খোৱাৰ কথা কৈ থাকে। শুনিলা, আমাক শিক্ষা দিবলৈ বেলেগ বিদ্যালয় কিয় লাগে? আমাৰ বাবে আমাৰ বাবাই বিদ্যালয়। আৰু লাগিবনে টকা? অট্টালিকা সাজিবলৈ, গাড়ী কিনিবলৈ? ক'বানে আৰু টকা খোৱা কথা? তোমাৰ চাকৰিটো মই নিৰ্দোষ। নীলাজ পৃথিৱীত এয়া অৱশ্যে সাধাৰণ কথা। লাহে লাহে সকলোবোৰ ঠিক হৈ যাব দিয়া।